দ্য নিউজ প্লাজাৰ বাতৰিৰ প্ৰভাৱ দ্য নিউজ প্লাজত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে গা লৰিল গড়কাপ্তানি বিভাগৰ। নমস্কাৰ, মই মস্তাজুৰ ৰহমান। চাবলৈ আৰম্ভ কৰিছে দ্য নিউজ প্লাজ। দ্য নিউজ প্লাজৰ দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। দ্য নিউজ প্লাজৰ বাতৰিৰ প্ৰভাৱ দ্য নিউজ প্লাজত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে গা লৰিল গড়কাপ্তানি বিভাগৰ। হয়, আমি উল্লেখ কৰিব বিচাৰিম যে বহলপুৰ আৰু কোকৰাঝাৰ যি সংযোগী পথ আছে, যি মূল পথ আছে, সেই মূল পথৰ বাতৰি ধাৰাবাহিকভাৱে দ্য নিউজ প্লাজে বাতৰি সম্প্ৰচাৰ কৰিছিল। এইকাৰণে বাতৰি সম্প্ৰচাৰ কৰিছিল যে কোকৰাঝাৰ আৰু বহলপুৰ যি সংযোগী পথ আছে, যি মূল পথ আছে, এই মূল পথত দেখিবলৈ পোৱা যায় যে প্ৰকাণ্ড গাঁত, আৰু গাঁতৰ ফলত যে দিনক দিনে বৃদ্ধি পায় ভয়ংকৰ পথ দুৰ্ঘটনা। আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, এটা নহয়, দুটা নহয়, কেইবাটাও ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে গা লৰিল গড়কাপ্তানি বিভাগৰ। কিয়নো ততাতৈয়াকৈ গড়কাপ্তানি বিভাগে চেইন গ্ৰেফলৰ ব্যৱস্থা কৰি দিয়ে, আৰু যিসমূহ গাঁত আছে, মূল পথত যিসমূহ গাঁত আছে, এই গাঁতসমূহ চেইন গ্ৰেফলেৰে পূৰণ কৰি দিয়ে। কিন্তু এটা কথা আমি আপোনালোকক এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে অকল চেইন গ্ৰেফেল দি গাঁতসমূহ পূৰণ কৰিলেই নহ'ব, যে বহলপুৰ আৰু কোকৰাঝাৰ যি সংযোগী পথ আছে, প্ৰায় প্ৰতিদিনে শ যান বাহন চলাচল কৰে, আৰু এই মূল পথটো অতি শীঘ্ৰেই মেৰামতি কৰিবলৈ আমি আহ্বান জনাইছোঁ, লগতে স্থানীয় ৰাইজেও আহ্বান জনাইছে। অন্যথা যিসমূহ চেইন গ্ৰেফেল দিয়া হৈছে, চেইন গ্ৰেফেলসমূহ যিকোনো মুহূৰ্ততে পুনৰবাৰ সেই একেই স্থানতে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।